এই সকলো ধৰণৰ সমস্যাৰে আমি সমাধান কৰাৰ চেষ্টা কৰিম, কিন্তু পৰ্যায়ক্ৰমে। এতিয়া বৰ্তমান সময়ত আমাৰ এটা খুব ডাঙৰ সমস্যা এটা আমাৰ আগত আহি পৰিছে, যিটো হ'ল যিমানবাৰে আমাৰ পে ফিক্সেশ্যন আহি আছে, প্ৰতি পে ফিক্সেশ্যন আমি লক্ষ্য কৰিছো আমাৰ স্নাতক শিক্ষকসকল বহু পৰিমাণে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষতিবিলাক যাতে আৰু পুনৰ নহয় তাৰ কাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছো, কাৰণ বৰ্তমান চৰকাৰখনে আমাৰ শিক্ষা বিভাগটো বা শিক্ষা ক্ষেত্ৰখনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা তেখেতসকলে গ্ৰহণ কৰিছে। তেখেতসকলে শিক্ষামূলক কামবিলাক আগভাগ লৈছে। আমি দেখিবলৈ পাইছো নতুন নতুন মেধাভিত্তিক শিক্ষক তেখেতসকলে এপইণ্ট কৰিছে, লগতে সুন্দৰ ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ব্যৱস্থা কৰিছে, আৰু লগতে আমাৰ যিখিনি এই স্নাতক শিক্ষকসকল যি এটা দৰমহাৰ গাঁথনিৰ এটা বৈষম্যৰ এটা ভুগি থাকিবলগীয়া হৈছে, এইটোও যাতে এই চৰকাৰখনে আমাক নোহোৱা কৰি পেলাই আমাৰ মৰ্যাদাপূৰ্ণ এটা সুন্দৰ এটা ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনোৱাৰ কাৰণে আমি আজি ইয়াত মিলিত হৈছো। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি কথা আমাৰ অকণমান মহিধৰ কলিতা ছাৰ আমাৰ লগত আছে, তেখেত যথেষ্ট অভিজ্ঞতাপুষ্ট ব্যক্তি, তেখেতে অকণমান কথাখিনি আগত আমাৰ এই চৰকাৰখনে আমাক কেনেকুৱা কি সহায় কৰিছে শিক্ষা বিভাগটোক সেই ধৰণে অকণমান আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনে শিক্ষকৰ সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বুলি তেওঁলোকে সভাই সমিতিয়ে প্ৰকাশ কৰি আহিছে। আৰু এই কথাটো মুখ্যমন্ত্ৰীয়ে নিজ মুখে স্বীকাৰ কৰিছে বা তেওঁ ঘোষণা কৰিছে যে আমি শিক্ষকৰ সকলো সমস্যা নোহোৱা কৰাৰ কাৰণে আমি চেষ্টা কৰিছো। কিন্তু কিছু সমস্যা তেখেতৰ অজ্ঞাতে হওক বা চৰকাৰখনৰ অজ্ঞাতে হওক, নাইবা আগৰ যিবিলাক আমাৰ শিক্ষক সংগঠন আছিল, এই শিক্ষক সংগঠনৰ ভুলৰ কাৰণে হওক, যে স্নাতক শিক্ষকৰ যিটো দৰমহা গাঁথনি, এই গাঁথনিত এটা ডাঙৰ এটা খেলি মেলি সৃষ্টি হৈ গৈছিল। আৰু যাৰ কাৰণে আজি নতুনকে যিসকল শিক্ষকে চাকৰিত জইন কৰিছে বা ভৱিষ্যতে যিসকল শিক্ষকে চাকৰিত জইন কৰিব স্নাতক শিক্ষক হিচাপে, তেওঁলোকৰ এটা ডাঙৰ বৈষম্যৰ বলি হৈ থাকিব লাগিব। যিহেতু মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত কিমানখিনি জ্ঞাত আমি নাজানো, আমি আশা কৰিছো যে যিহেতু এটা নতুন শক্তিৰ হাতত বৰ্তমানৰ শিক্ষা বিভাগটোক তেওঁ অৰ্পণ কৰা বুলি বা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ কাৰণে যে দায়িত্ব অৰ্পণ কৰিছে, গতিকে শিক্ষকসকলৰ যিটো বৈষম্য হৈ আছে, সেই বৈষম্যটো তেওঁ অতি সোনকালে আঁতৰাব বুলি আমি আশা কৰো। কাৰণ এই চৰকাৰখনে সদায় মেধাত আৰু যোগ্যক প্ৰাধান্য দিয়া বুলি তেওঁলোকে আগৰ পৰা কৈ আহিছে। আৰু যিহেতু এতিয়া এই যিখিনি বৈষম্য, এই বৈষম্য কথাটো আমাৰ বিভাগীয় আমাৰ আছে, তেওঁলোকে আমাক বুজাই দিব। কিন্তু আমি আশা কৰিছো যে এই চৰকাৰখনে শেহতীয়াভাৱে যিটো বৈষম্য আমাৰ সৃষ্টি হৈছে, আৰু ভৱিষ্যতেও শিক্ষকসকলে যদি এনেকুৱা ধৰণৰ বৈষম্যৰ বলি হয়, তেতিয়া শিক্ষাদানৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে, মানসিকভাৱে তেওঁলোক হয়তো ভাঙি পৰিব পাৰে। সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজিৰ সংবাদমেলৰ কথাখিনি যে তেখেতে যাতে এই নিৰ্বাচনী ব্যস্ততাৰ মাজতো উপলব্ধি কৰি তেখেতে যাতে আমাৰ যিটো পে ফিক্সটো আহি আছে, শিক্ষাৰ সেৱা বিধিৰ নতুন যিবিলাক নিয়ম আহি আছে, তাত যাতে এই বস্তুখিনি সংশোধন কৰে, তাৰ কাৰণে চলাইছো। নমস্কাৰ। পোনপ্ৰথমতে মই ইয়াত উপস্থিত সংবাদ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ কাৰণে। লগতে ধন্যবাদ জ্ঞাপন কৰিছো অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন বিদ্যালয়ত কৰ্মৰত আমাৰ শিক্ষক বন্ধুসকল আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে। জয়তে মই বৰ্তমান অসম চৰকাৰে যেনে ধৰণৰ কাৰ্যকলাপেদি শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱ আনিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলৰ নিকা আৰু স্বচ্ছ নিযুক্তিৰ বাবে বৰ্তমান অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন ঘৰুৱা পৰিৱেশৰ পৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ মেধাৱী যিসকল চাকৰি প্ৰত্যাশী অথবা যিসকলে নিজে কিবা এটা চৰকাৰী চাকৰিৰ বাবে যিসকলে বহু দিনৰ পৰা কষ্ট কৰি আছিলে, তেখেতসকলৰ বহু আশা পূৰণ কৰিবলৈ বৰ্তমান চৰকাৰখন সক্ষম হৈছে। লগতে
আৰু এটা কথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো, অসম চৰকাৰৰ শিক্ষাৰ যিটো শিক্ষাৰ আলয় বিদ্যালয় তাৰ বিষয়ে বহু ক্ষেত্ৰত আমি বহু সময়ত শুনিবলৈ পাইছিলো শিক্ষাৰ বিদ্যালয়সমূহৰ অৱস্থা বহু পুতৌজনক, কিন্তু বৰ্তমান চৰকাৰখনে এনেধৰণৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবেও আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এই চেগতে আৰু এবাৰ মই ধন্যবাদ জ্ঞাপন কৰো আমাৰ শিক্ষকসকলৰ বহুদিনীয়া পুৰণি দাবী আছিলে, যি আমাৰ আৰ্ণ লিভ আমাৰ 10 দিনীয়া আছিলে সেইটো 15 দিনীয়া কৰাৰ বাবে আমি বৰ্তমান চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ লগে লগে আৰু দুটামান কথাত আমি আক্ষেপো প্ৰকাশ কৰিছো, সেইটো হৈছে স্নাতক শিক্ষকসকলৰ বহুদিনৰ পৰা স্নাতক শিক্ষকসকলৰ আৰু স্নাতকৰ শিক্ষকসকল লগতে LPMৰ শিক্ষকসকলৰ মাজত দৰমহা সম্পৰ্কীয় এটা গেপ আছিলে। সকলো ষ্টেপৰ LP টিচাৰসকলৰ বা MA টিচাৰসকলৰ হওক বা স্নাতক শিক্ষকসকল আৰু স্নাতকৰ শিক্ষকসকলৰ মাজত এটা দৰমহাৰ গাঁথনিত এটা গেপ থাকে, তেওঁলোকৰ পোষ্ট অনুযায়ী এটা এটা গেপ থাকে। কিন্তু 2010 চনত যিটো 6 পে কমিশ্যন হল, সেই 6 পে কমিশ্যনত আমি 2003 চনৰ যিটো আসাম সাৰ্ভিস ৰুল আছিলে, তাৰ পিছত 2010 চনত সেই আসাম সাৰ্ভিস ৰুল ৰিভিজন কৰিলে। তেতিয়া স্নাতক শিক্ষকৰ পদটো 2003 চনত আছিলে বিধিগতভাৱে গ্ৰেড 2 আছিলে, জুনিয়ৰ পোষ্ট হিচাপে শ্ৰেণীভুক্ত আছিলে। কিন্তু 2010 চনৰ পে কমিশ্যনে এই 2003 চনৰ সেৱা বিধিৰ নিয়ম মানি লোৱাত ব্যৰ্থ হয় আৰু স্নাতক শিক্ষকসকলক গ্ৰুপ চিৰ অন্তৰ্ভুক্ত কৰি আমাৰ দৰমহা নিৰূপণ কৰে আৰু গ্ৰুপ বি অৰ্থাৎ ছেকেণ্ড ক্লাছৰ টিচাৰ শিক্ষকসকলক ফটকলি গ্ৰুপ চিলে আনি দৰমহা নিৰূপণ কৰি দিয়াত গোটেই অসমৰ যিমানখিনি স্নাতক শিক্ষকসকল আছিলে তেখেতসকল অতি দুখ প্ৰকাশ কৰিছিলে তেখেতসকলে তেতিয়াৰ পৰা। আৰু কিন্তু বৰ্তমানৰ ক্ষেত্ৰতো সেই বস্তুটো শুধৰণি নহল, 7 পেটো সেই বস্তুটো শুধৰণি নহল। সেয়ে আমি কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছো যে 8 পে কমিশ্যন যিহেতু আমাৰ আহি আছে, সেই 8 পে কমিশ্যনৰ সময়ত আমাক যাতে পুনৰ যিটো আমাৰ হেৰুৱা গৌৰৱ, সেই হেৰুৱা গৌৰৱ যাতে আমাক পুনৰ ঘূৰাই দিয়ে। সেয়েহে স্নাতক শিক্ষকসকলৰ এই যিটো আমি ডাউনগ্ৰেডিং বুলিয়ে কৈছো, ডাউনগ্ৰেডিং যিটো হল সেইটো এটা পদ্ধতিগত ত্ৰুটি বুলি আমি মানি লৈছো আৰু সেইটোক 8 পে কমিশ্যনৰ ওচৰত আমি সেইটোক শুদ্ধ কৰিবলৈ বৰ্তমান আমি তেখেতসকলক অনুৰোধ জনাইছো। ইয়াৰ পাছতে আৰু এটা কথা হল, আমি দেখি আহিছো যে স্নাতক শিক্ষকসকলৰ পে বেণ্ডটো হৈছে 14,000 টকাৰ পৰা ধৰি 70,000 টকালৈকে, যিটো আমাৰ এপইণ্টমেণ্ট লেটাৰ থাকে বা আৰবীসকলৰ মতে। এতিয়া ইয়াত আপোনালোকক এটা কথা মই উনুকিয়াব বিচাৰো, যিখিনি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ সেই শিক্ষকখিনি আহে DSCৰ আণ্ডাৰত, ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত, আৰু LP আৰু ME সকলৰ টিচাৰসকল আহে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত থকা LP আৰু UP শিক্ষকসকলৰ দৰমহাৰ গাঁথনিটো হৈছে 14,000 টকাৰ পৰা 70,000 টকালৈ। কিন্তু DSC অৰ্থাৎ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত থকা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ, সেই হিচাপত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দৰমহাৰ যিটো পে বেণ্ড সেইটো একেই হ'ব লাগিছিল, কাৰণ দুইজন শিক্ষক একেটা মানে অফিচৰ আণ্ডাৰত আহে। কিন্তু আমি দেখিবলৈ পাইছো গ্ৰেজুৱেট টিচাৰৰ দৰমহাৰ গাঁথনিটো 14,000 পৰা 70,000 হৈ আছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দৰমহাৰ গাঁথনিটো 22,000 পৰা 97,000 টকা হৈ আছে। আমি সেয়েহে এই সংবাদ মেলৰ যোগেদি আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছো, ঊৰ্ধ্বতম কৰ্তৃপক্ষক বা 8ম যিটো বেতন সংশোধনী আইন আহি আছে তেখেতসকলক অনুৰোধ জনাইছো যাতে স্নাতক শিক্ষকসকলক আৰু স্নাতকৰ PGT শিক্ষকসকলক একেটা পে বেণ্ডত অৰ্থাৎ ছেকেণ্ডাৰী লেভেলৰ একেটা পে বেণ্ডত ৰাখক। আমি এইটো কোৱা নাই যে আমাক সেম দৰমহা লাগিব, গ্ৰেড পে ডিফাৰেন্স ৰাখক, যেনেকে LP আৰু UPৰ মাজত। যদি আমি গ্ৰেজুৱেট টিচাৰসকলৰ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ আমি যদি দৰমহাৰ গাঁথনিটো চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম মণিপুৰ হওক, মেঘালয় হওক, অৰুণাচল প্ৰদেশ হওক, ত্ৰিপুৰা হওক, ছিকিম হওক, এনেধৰণৰ বিভিন্ন ৰাজ্যত স্নাতক শিক্ষকসকলৰ লগতে কেভি বিদ্যালয়সমূহ বা তেনেধৰণৰ বিদ্যালয় কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়সমূহতো গ্ৰেজুৱেট টিচাৰৰ দৰমহাৰ বেচিক পেটো হয় 44,900 টকা হৈ থাকিলে। সেই 22,700 টকাটো বিভিন্ন খেলি মেলি আছে, সেইটো মোৰ সতীৰ্থ বন্ধু অলপ পিছতে আপোনালোকক তাৰ বিষয়ে বুজাই দিব। সেয়ে আমাৰ বৰ্তমান এটাই দাবী, দুটা দাবী, এটা হৈছে আমাৰ দৰমহাৰ যিটো গাঁথনি পে বেণ্ড, সেই দৰমহাৰ পে বেণ্ডটো আমাক ছেকেণ্ডাৰী টিচাৰ হিচাপে
আমাক জিটি আৰু পিজিটিৰ একেটা দৰমহা গাঁথনি ৰাখক, যদিও আমাক গ্ৰেড পেত এটা ডিফাৰেঞ্চ ৰাখক, আৰু লগতে আমাৰ যিটো দৰমহাৰ পে ইন দ্য পে বেণ্ড আমাৰ 2016 চনৰ পৰা যিটো ইমপ্লিমেণ্ট হৈছিলে 7 পে কমিশ্যন, তাৰ আৰপিখনত ভুল নাই। আৰপিখনত যিটো স্লেব বা টেবুল আছে সেই টেবুল শুদ্ধ আছে, কিন্তু সেই টেবুলত 6 পে কমিশ্যনৰ পৰা গ্ৰেজুৱেট টিচাৰসকলে ইনিচিয়েল পে যিটো আছিলে 6 পে, সেই 6 পেৰ ইনিচিয়েল পেটো 7 পেৰ ক্ষেত্ৰতো সেই ইনিচিয়েল পেটো 6 পেৰ পৰা টানি তাৰ লগত 7 পেৰ ইনিচিয়েল পেৰ লগত আমাক একে কৰিবৰ বাবে আমি অনুৰোধ জনাইছো, আৰু এই বিষয়ে মোৰ সতীৰ্থ বন্ধুৱে অলপ বহলাই ব্যাখ্যা কৰিব। শ্ৰদ্ধাৰ আমাৰ সংবাদ বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকৰ যোগেদি আজি 8 মাৰ্চ যি আন্তৰ্জাতিক নাৰী দিৱসৰ মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আমাৰ বিশেষকৈ আমাৰ যি শিক্ষয়িত্ৰীসকলে যি পাঠদান কৰি নিজৰ ঘৰৰ লগতে আন এটি ঘৰ বিদ্যালয়ত চলাই ৰাখিছে, তেওঁলোককো মই আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছো। আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমাৰ চৰকাৰে যোৱা 10 বছৰ আৰু বিশেষকৈ যোৱা 5 বছৰত যি নিকা নিযুক্তিৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব। লগতে আমাৰ শিক্ষানুষ্ঠানবিলাকৰ যি আন্তঃগাঁথনি উন্নীতকৰণ, লগতে আমাৰ শিক্ষানুষ্ঠানবিলাকত যি আমাৰ ল্যাব অথবা অটল টিংকাৰিং ল্যাব বা ইত্যাদি সুবিধা দিছে, ইয়াৰ বাবে আমি স্মাৰ্ট বোৰ্ডৰ সুবিধা দিছে, ইয়াৰ বাবে আমি চৰকাৰক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কিন্তু শেহতীয়াকে আমি এটা দৰমহাৰ বৈষম্য আমি দেখিছো চৰকাৰৰ। আমাৰ যি স্নাতক শিক্ষকৰ দৰমহা, এই বৈষম্যটো দেখি আমাৰ আচলতে মনত কিছু আঘাত লাগিছে, মনত কিছু বেয়া লাগিছে। এই বৈষম্যটো হল কিয়? এইটো জানিবলৈ আমি কিছু আগলৈ উভতি যাব লাগিব। এই বৈষম্যটো 6 পে কমিশ্যন আৰু 7 পে কমিশ্যনৰ যদি আমি তুলনা কৰি চাওঁ, 6 পে কমিশ্যন আৰু 7 পে কমিশ্যনৰ তুলনা কৰিলে এই দৰমহাৰ বৈষম্যটো দেখ-দেখকৈ জল-জলকৈ আমাৰ সন্মুখত ওলাই আহে। এই যিসকল শিক্ষকে 2000 তাৰিখৰ ডেটটো আছিলে 28 জুলাই 2010 চন, FPC নম্বৰ 14/2010/7, আৰু এই FPC খন আমাৰ হাতত আছে। এই FPC খনৰ মতে এদিন সংশোধন আনিলে। এই সংশোধনটো হল যে এইখন FPC নম্বৰ ইয়াত চাব পাৰে আপোনালোকে। FPC নম্বৰ সংশোধনটো মতে ইয়াত আমাৰ আনিলে 5200 পৰা যিটো এন্ট্ৰি পে হ'ব লাগিছিলে আমাক দিলে 6660 টকা। 6660 টকা আমাক দিলে ইয়াতে। আৰু আমাৰ 7 পে কমিশ্যনে আমাক এটা ফিটমেন্ট ফেক্টৰ দিছিলে 2.57। গতিকে যি পে ইন দা পে বেন 6660 টকা, এই 6660 টকাৰ লগত আমাৰ যি ফিটমেন্ট ফেক্টৰ যেতিয়া পূৰণ কৰা হয়, তেতিয়া আমাৰ এই চেলাৰীটো আমাৰ হ'ব লাগে 17116 টকা, আৰু যাক আমাৰ পে স্লেব মতে নিয়াৰেষ্ট হাইয়েষ্ট পে স্লেবলৈ লৈ গৈ আমাক 18440 টকা পে ইন দা পে বেন দিব লাগিছিলে। আৰু লগতে গ্ৰেড পে হয় 8700। এতিয়া এই 8700 গ্ৰেড পে আৰু আমাৰ পে ইন দা পে বেণ্ডৰ দুটা যেতিয়া আমি যোগ কৰো, তেতিয়া হৈ গৈ 27100। যি সংশোধন আনিলে 6660 টকাৰ, এই সংশোধনটো আমাৰ লগত ইমপ্লিমেন্ট নহয়। যি 5200 টকা আছিলে, এই 5200 টকাৰ লগতে আমাৰ ফিটমেন্ট ফেক্টৰটো পূৰণ কৰিলে, আৰু পূৰণ কৰাৰ ফলত এই ফিটমেন্ট ফেক্টৰটো পূৰণ কৰিলে হৈ গৈ 13364 টকা। 13364 টকা একজেক্টলি হয়, আৰু তাক নিয়াৰেষ্ট আমাৰ পে স্লেবত হাইয়েষ্ট পে স্লেবলৈ লৈ গলে 14000 হয়। গতিকে 14000 পে ইন দা পে বেন দিলে, আৰু লগতে আমাক গ্ৰেড পে দিলে 8700 টকা। গতিকে হ'ব লাগিছিলে আমাৰ 27140 টকা, কিন্তু আমি 2017 চনৰ মাৰ্চ মাহৰ পাছত যিসকল বেচিক পেটোৰ ওপৰতে আমাৰ ইনক্ৰিমেন্ট বিলাক কেলকুলেশ্যন হয়। গতিকে যেতিয়া বেচিক পে 4440 টকাটো আমাৰ কাৰণে কমি গ'ল, কমি যোৱাৰ লগে লগে আমাৰ ডিএটো তাত আমাৰ ইফেক্ট কৰিলে, আমাৰ ইনক্ৰিমেন্ট বিলাকত ইফেক্ট কৰা ষ্টাৰ্ট কৰি দিলে। আৰু এই বস্তুটো আমি নকওঁ যে আমাৰ চৰকাৰে কিবা ভুল কৰিছে, চৰকাৰৰ কিবা দোষ আছে। চৰকাৰে 7 পে কমিশ্যন দিছিলে, 7 পে কমিশ্যনে ৰিকমেণ্ড কৰিলে। ৰিকমেণ্ড কৰাৰ পাছতো কি ভুলৰ বাবে ক'ত কেনেকে আমাৰ
2016 চনৰ জানুৱাৰী আৰু 2017 চনৰ জানুৱাৰী আমাৰ